এইটো আমাৰ মানুহ থাকিবলৈ বনোৱা চাংঘৰটো দেখিছেনে? বনাই সম্পূৰ্ণ হৈ গ'ল, চাল চোৱা হৈ গ'ল আৰু অকণমান কাম আছে। বেৰকেইখন লগাব আছে, তাত মানুহ থাকিব লাগিব, সেইকাৰণে বেৰকেইখন লগাব আছে। এই মুকলি ছাইডটোত বেৰ লগোৱা নহ'ব, ছাইডৰ পাৰ্টটোত বেৰ লগাব লাগিব, কাৰণ তাত মানুহ থাকিব লাগিব। এইটো কাম কৰিলেই চাংঘৰটো সম্পূৰ্ণ হৈ যাব আৰু ইয়াৰো কাম হ'ব আৰু চাফ কৰি থকা হৈছে। এই দুটা ৰুম চাফা কৰিব আছে, যিহেতু এইবোৰ কাম কৰি থকাই হৈছে, সেইকাৰণে এই দুটা ৰুম চাফা কৰিব বাকী আছে। সেইফালৰকেইটা ৰুম চাফা কৰিছোঁ বৰ্তমান। এইকেইটা কৰিলে ৰুমটো চাফা হৈ যাব। এইফালে ইয়াত অলপ খেৰ থাকিছিল, খেৰখিনিও ইয়াত তলত গোটাই দিয়া হৈছে। ইয়াতে আছিলে, সেইকাৰণে এই ৰুমকেইটা মুকলি কৰিব লাগে, যিহেতু এইবোৰ চব ফিটিং কৰিব আহিব, সেইকাৰণে চব চাফা কৰি পেলাইছোঁ। এইকেইটা চব লেতেৰাবোৰ সাৰি চাফা কৰি দিলোঁ। আমাৰ ব্ৰইলাৰ ফাৰ্মখন আৰু লগতে চাংঘৰটো কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন।